হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা দ্বিতীয় পাঠ জিকিৰ। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে আমি গোটেইখিনি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰা হ'ব SSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্ন কাকতৰ যিমানখিনি প্ৰশ্ন আহিছে, অৰ্থাৎ 2015 চনৰ পৰা 2025 চনলৈকে যিমানখিনি প্ৰশ্ন আহিছে এইটো পাঠৰ পৰা গোটেইখিনি আমি আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন উত্তৰ, যোনবোৰ 99% কমন অহাৰ সম্ভাৱনা আছে পৰীক্ষাত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰ ফাইনেলত দেখা গ'ল যে বহুত ষ্টুডেণ্টছে অসমীয়া বিষয়টোত ফেইল কৰিছে, কিছুমান ভুল পদ্ধতিত ষ্টাডি কৰাৰ কাৰণে ফেইল কৰিছে। আজিৰ ক্লাছটো আমি যেনেকৈ কৰিম, এনেকৈ যদি কোনোবাই প্ৰত্যেকটো পাঠ পঢ়ি যায় 100% ভাল ফলাফল পাব। যিহেতু প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব, আগতে আহি যোৱা প্ৰশ্নবোৰ আলোচনা কৰা হ'ব আৰু অতিৰিক্ত প্ৰশ্ন ইয়াত আলোচনা কৰা হ'ব। চ' ক্লাছটো তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমত দিয়া আছে যে ভাৱ বিষয়ক, তাৰে 1 নম্বৰত দিছে অতি চমু উত্তৰ দিয়া। চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্ন, জিকিৰৰ ৰচক কোন? উত্তৰ হ'ল জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। চ' তোমালোকে বহুত সোনকালে পাঠটো শেষ কৰিব পাৰিবা আৰু কেতিয়াও পাহৰি নোযোৱা এবাৰ ভালকৈ চালে। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে এই ক্লাছৰ নোটছবোৰ ফ্ৰীতে পাব বিচৰা, তোমালোকে ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো ফ'ল' কৰিবা। ইয়াত ডেইলি ফ্ৰী নোটছ দিয়া হ'ব, ডেইলি ক্লাছৰ লিংকবোৰ ইয়াত প্ৰভাইড কৰা হ'ব আৰু লগতে যিমানখিনি এক্সট্ৰা ইনফৰমেশ্যন আছে এইখিনিও এইটো হোৱাটছএপ চেনেলত প্ৰভাইড কৰা হ'ব। চ' ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিয়া থাকিব, তোমালোকে এইটো জইন কৰি ল'বা। ইয়াত তোমালোকে ডেইলি ফ্ৰী নোটছ পাবা। এতিয়া তোমালোকৰ খ নম্বৰ প্ৰশ্ন, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হ'ব জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। দেখিছে, একেবাৰে শুদ্ধকৈ একেবাৰে চুটিকৈ উত্তৰবোৰ তোমালোকক লিখি দিয়া হৈছে। গ নম্বৰ প্ৰশ্ন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ হ'ব জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে। তাৰপিছত এতিয়া আছে 2 নম্বৰত যে তলৰ শব্দবোৰৰ অৰ্থ লিখা। কি আছে? ৰচুল, মমিন, ৰহম, কুতুব। এই 4টা শব্দৰ অৰ্থ লিখিব লাগে। উত্তৰ কি হ'ব? ৰচুল হ'ল দেৱদূত বা ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। এই 3টাৰ যিকোনো এটা লিখিলে হ'ব। ঠিক আছে। মমিন মানে কি? মমিন মানে হ'ল বিশ্বাসী মুছলমান। ৰহম মানে দয়া। ঠিক আছে। এতিয়া আছে কুতুব। কুতুব মানে হ'ল ধ্ৰুৱ নক্ষত্ৰ। 3 নম্বৰত দিয়া আছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকি অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই কথাষাৰিৰ ভাৱ কি, মূল ভাৱ কি, এইখিনি বিশ্লেষণ কৰি লিখিব লাগে। উত্তৰ লিখিলে কি হ'ব যে ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্যপুথিত থকা কবিতা আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। ঠিক আছে। এতিয়া হ'ল মেইন ভাৱখন হ'ল সংসাৰৰ দুখ কষ্ট জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সংসাৰী মানুহে মুক্তিৰ ধাম আল্লাহৰ দুৱাৰত উপস্থিত হৈ আল্লাহৰ দয়াৰ পাত্ৰ হৈ মুক্তি লাভৰ আশা কৰে। কিন্তু মানুহৰ এই যত্ন বা চেষ্টা অৰ্থহীন হৈ পৰে। বিলত থকা খাল হল আদিৰ ডাঙৰ বিধৰ মাছৰ কৰু কাৰ্যৰ লগত পুঠি দৰিকণা আদি সৰু সৰু মাছৰ কৰু কাৰ্য নিমিলে বা সমান নহয়। খাল খলক দেখি সিহঁতৰ দৰে দৰিকণাই সশব্দে টপালি মাৰিব নোৱাৰে, তাকে কৰিব খুজিলে অসমকক্ষ জনৰ সতে ফেৰ মাৰিব যোৱা হয়। সেইদৰে সংসাৰী মানুহে সহজে আল্লাহৰ ওচৰত চপাটো অসমকক্ষ বা অনুপযুক্ত জনৰ উপযুক্ততা দেখুৱাৰ দৰেই হয়। দয়ালু বিশ্বাসী চুবুৰীয়া সজলকজনৰ সৈতে সৎ গুণৰ অধিকাৰীজনহে আল্লাহৰ প্ৰিয় পাত্ৰ হয় আৰু তেওঁই আল্লাহৰ দুৱাৰ মুখত উপস্থিত হ'ব পাৰে। সেই কথাকে উক্ত পদ দুষাৰীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এতিয়া আছে 4 নম্বৰত ব্যাখ্যা কৰা। ব্যাখ্যা কৰাকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এইটো পাঠৰ পৰা ব্যাখ্যা আহি থকা দেখা যায়। ক নম্বৰত দিয়া আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। মোষ্ট ইম্পৰ্টেণ্ট, এইটো আহিয়ে থাকে তোমালোকৰ
আহিয়ে থাকে এই প্ৰশ্নটো। ইয়াৰ উত্তৰ হ'ব যে ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্য কবিতা আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। ব্যাখ্যা হ'ল, পানীয়ে পিয়াহ বা তৃষ্ণা দূৰ কৰিব পাৰে। তৃষ্ণা বা পিয়াহ গুচাব পৰা গুণে যে পানীৰ আছে, সেই গুণৰ উপলব্ধি পানীয়ে কৰিব নোৱাৰি বাহিৰত তৃষ্ণা দূৰ কৰাৰ উপায় সন্ধান কৰে। সেইদৰে অগ্নি বা জুই, শীত বা জাৰ দূৰ কৰাৰ ক্ষমতা যে নিজৰে আছে, তাৰ উপলব্ধি কৰিব নোৱাৰি জাৰ নিবাৰণৰ উপায় বাহিৰত অন্বেষণ কৰে। সংসাৰী মানুহৰ ক্ষেত্ৰত আল্লাহ বা ভগৱানৰ অন্বেষণা তেনেকুৱাই। দয়াৰ গৰাকী আল্লাহ বা ভগৱান যে চুবুৰীয়া বিশ্বাসী আৰু দয়ালু মুছলমান বা প্ৰতিবেশীজনৰ লগতে থাকে, সেই কথা সংসাৰৰ মায়ামোহৰ জালত বন্দী মানুহে উপলব্ধি কৰিব নোৱাৰে। সেইবাবে তেওঁলোকে মুক্তিৰ উপায়ৰ বাবে আল্লাহ বা ভগৱানক বাহিৰৰ জগতখনত মছজিদ মন্দিৰ আদি তীৰ্থস্থানত অন্বেষণ কৰি ফুৰে। মানুহৰ এই ভ্ৰান্তিৰ কথাকে উক্ত কবিতা ফাঁকিত ব্যক্ত কৰা হৈছে। খ নম্বৰ ব্যাখ্যাত কৈছে যে মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইম্পৰ্টেণ্ট ব্যাখ্যা হয় এইবোৰ। ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্য কবিতা আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে। পদ ফাঁকিত তিৰবেণীৰ ঘাট কথাষাৰে পবিত্ৰ তীৰ্থস্থান বুজাইছে। সাধাৰণতে তিনিফালৰ পৰা অহা তিনিটা পানীৰ সোঁত একে ঠাইতে মিলিত হ'লে সহজে সেই পানী কোনোফালে ওলাই যাব নোৱাৰে। চাকনৈয়াত পৰি একে ঠাইতে ঘূৰি থাকে। মুক্তিকামী সংসাৰী মানুহে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি মুক্তিধাম মক্কা দুৱাৰত উপস্থিত হোৱাৰ যত্ন কৰে। কিন্তু মুক্তিধাম মক্কা দুৱাৰত উপস্থিত হোৱাৰ বাবে তিৰবেণীৰ ঘাট পাৰ হৈ যাব লাগে। এই তিৰবেণীৰ ঘাট পবিত্ৰ তীৰ্থস্থান। সংসাৰৰ মায়ামোহত আবদ্ধজন এই তিৰবেণীৰ ঘাট অতিক্ৰম কৰি মক্কাৰ দুৱাৰ পবিত্ৰ ধামত উপস্থিত হ'ব নোৱাৰে। অৰ্থাৎ সাধাৰণ মানুহে সহজে সংসাৰৰ নিকাৰৰ পৰা মুক্তি নাপায়। দয়া ধৰ্ম আদি সজ আচৰণযুক্ত আৰু সংসাৰৰ মায়ামোহৰ পৰা মুক্তজনেহে পবিত্ৰ ধাম মক্কাৰ দুৱাৰত উপস্থিত হৈ মুক্তি লাভ কৰিব পাৰে। সেই কথাকে উক্ত পদফাঁকিত কোৱা হৈছে। গ নম্বৰ ব্যাখ্যাত দিয়া আছে যে সজাৰ মইনাটিৰ অনেক যুগুতি, দেও মাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এই পাঠৰ ব্যাখ্যাকেইটা ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব, উক্ত কবিতা ফাঁকি আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মানুহৰ দেহটো এটা সজাৰ দৰে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে মানুহৰ দেহৰ ভিতৰতো মইনা চৰাইৰ দৰে এটি জীৱ বা প্ৰাণ বন্দী হৈ আছে। সজাৰ মইনাত মাত মতাৰ দৰে মানুহৰ দেহৰ ভিতৰত মইনা চৰাইৰ দৰে জীৱতীয় কথা কয়, মাত মাতে। দেহ সজ্জাত আবদ্ধ হৈ থাকিলেও এই দেহৰ প্ৰতি সজ্জাত আবদ্ধ জীৱ তথা প্ৰাণৰ কোনো মায়ামোহ নাই। কেতিয়াবা সজা এৰি যাব পাৰে, তাৰেই যত্ন কৰে। সজাৰ পৰা মুক্ত হ'ব বিচাৰে। সুযোগ পালেই দেহ সজাৰ মায়ামোহ এৰি ভিতৰৰ জীৱ তথা প্ৰাণটো গুচি যায়। জীৱ বা প্ৰাণ মানৱ দেহৰ পৰা ওলাই যোৱাৰ পিছত সেই মানৱ দেহ মূল্যহীন হৈ পৰে। প্ৰাণটো বা আত্মা জীৱদেহ এৰি গুচি যোৱাৰ পিছত দেহটো অলাগতিয়াল মূল্যহীন বস্তু হৈ যায় মূল্যহীন বস্তু হৈ যায়। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত থকা ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণ। 1 নম্বৰত কি কৈছে, সমাৰ্থক শব্দ লিখা। কি আছে, চিন্ত, ঘাট, প্ৰীতি, আসমান, দৰিয়া, পিয়াহ, বাট, ভেল। এইকেইটাৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰাকৈ কিছুমান শব্দ লিখিব লাগিব। যেনেকৈ চিন্ত, ইয়াৰ একে অৰ্থ থকা শব্দ হৈছে ভাব, চিন্তা কৰা বা ভাবি থকা। যেনেকৈ ঘাটৰ সমাৰ্থক শব্দ বা একে অৰ্থ থকা শব্দ হ'ল পাৰ, প্ৰীতি হ'লে প্ৰেম, আসমান আকাশ, দৰিয়া সাগৰ। তাৰপিছত আছে পিয়াহ তৃষ্ণা, বাট ৰাস্তা, ভেল মৃতদেহ। এইখিনিতে তোমালোকৰ পাঠত থকা প্ৰশ্নাৱলীত যিমানখিনি প্ৰশ্ন উত্তৰ আছে আমি আলোচনা কৰি শেষ কৰিলোঁ। এতিয়া কি আছে, HSLC পৰীক্ষা অৰ্থাৎ তোমালোকৰ 2015 চনৰ পৰা 2025 চনলৈকে যিমানখিনি প্ৰশ্ন আহিছে এইটো পাঠৰ পৰা, সেই প্ৰশ্নখিনি আমি আলোচনা কৰিম। কি প্ৰশ্ন আহিছে এইকেইটা প্ৰশ্ন তোমালোকে যদি ভালকৈ পঢ়ি যোৱা, তোমালোকৰ ফাৰ্ষ্ট ইউনিট, হাফ ইয়াৰলি, প্ৰি ফাইনেল আৰু ফাইনেল পৰীক্ষাত 100% ইয়াৰ পৰাই আহিব। ইয়াৰ বাহিৰত প্ৰশ্ন নাহে, 100% কমন পাবা তোমালোকে। চমু প্ৰশ্ন কি আহিছিলে। 1 নম্বৰ, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? 2016 বৰ্ষত আহিছিলে। আজান ফকীৰৰ প্ৰকৃত নাম আছিল হজৰত শাহ মিলন। 2 নম্বৰ, জিকিৰ শব্দটোৰ অৰ্থ কি? 2017 চনত আহিছিলে। জিকিৰ শব্দটোৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা।
3 নম্বৰত মমিন শব্দৰ অৰ্থ 2018 চনত আহিছিলে। মমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। 4 নম্বৰত দিয়া আছে আজান ফকীৰে ক'ত ধৰ্ম চৰ্চা কৰিছিল? 2019 চনত আহিছিলে। আজান ফকীৰে দিখৌমুখৰ খৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল। কুতুব মানে কি? 2020 চনত আহিছিলে। কুতুব মানে হ'ল ধ্ৰুৱ নক্ষত্ৰ। এইবোৰ প্ৰশ্ন কিন্তু আহিব পৰীক্ষাত, ৰিপিট হ'ব। জিকিৰবোৰত কাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে? উত্তৰ হ'ব জিকিৰবোৰত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। এনেকৈ দীঘল প্ৰশ্ন কি কি আহিছিল? এই প্ৰশ্নটো চোৱা কিমান ইম্পৰ্টেণ্ট। এই ব্যাখ্যাটো মই বাৰে বাৰে কৈছিলোঁ, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। 2017 চনতো আহিছিলে, 20 চনতো আহিছিলে। চ' এইবাৰ অহাৰ খুবেই চান্স আছে। এইটো হ'ল এটা ব্যাখ্যা যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত, ব্যাখ্যা কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো উত্তৰ আমি ওপৰত আলোচনা কৰিছোঁ, তোমালোকে উত্তৰটো কৰি ল'বা। যেনেকৈ 4 নম্বৰ ক, 4 নম্বৰ কৰ প্ৰশ্নৰ উত্তৰ চালে তোমালোকে ইয়াৰ উত্তৰ পাই যাবা। ঠিক আছে। তাৰপিছত দিয়া আছে জিকিৰৰ মূল ভাৱ তোমাৰ ভাষাৰে লিখা। মষ্ট ইম্পৰ্টেণ্ট, 2018 চনত আহিছিলে, খুবেই ইম্পৰ্টেণ্ট হয়। জিকিৰৰ মূল ভাৱ কি? আজান ফকীৰৰ জিকিৰত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক দিশটো প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে ঈশ্বৰৰ বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ বিশ্বাসীজনৰ হৃদয়তে বিৰাজ কৰে। মানুহৰ শৰীৰক সজা আৰু আত্মাক মইনাৰ লগত তুলনা কৰি আত্মাৰ মুক্তিৰ আকাংক্ষাৰ কথা কোৱা হৈছে। জিকিৰটিত হিন্দু আৰু ইছলাম ধৰ্মৰ ভাৱধাৰাৰ এক সুন্দৰ সমন্বয় ঘটিছে, যি অসমীয়া সমাজৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন। এইটো ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। 2 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্ন হ'ল আজান ফকীৰৰ চমু পৰিচয় দিয়া। 2019 চনত আহিছিলে। তো এইবাৰ অহাৰ খুবেই বেছি চান্স আছে। আজান ফকীৰ সপ্তদশ শতিকাত অসমলৈ অহা এজন ইছলাম ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শাহ মিলন। জনশ্ৰুতি মতে তেওঁই প্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁক আজান ফকীৰ বুলি জনা যায়। আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্ম্য বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত এটি বাৰী দি মছজিদ সজাই দিছিল, য'ত তেওঁ ধৰ্ম চৰ্চা কৰিছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। তেওঁ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। এতিয়া আছে 4 নম্বৰ প্ৰশ্নত যে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইটো 2022 চনত আহিছিলে। ওপৰত অহা প্ৰশ্নটো তোমালোকে 4ৰ গ নম্বৰ উত্তৰ চালে ইয়াৰ উত্তৰ পাই যাবা। চ' এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। এতিয়া আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, অতিৰিক্ত সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যোনবোৰ 99% অহাৰ চান্স আছে। অতিৰিক্ত প্ৰশ্ন 1 নম্বৰত আছে জিকিৰত উল্লেখ থকা খালে খলৰ লগত দৰিকাৰ টপালি কথাষাৰৰ অৰ্থ কি? উত্তৰ হ'ব ইয়াৰ অৰ্থ হ'ল খাল আৰু খলৰ দৰে ডাঙৰ মাছৰ লগত দৰিকণাৰ দৰে সৰু মাছৰ কোনো তুলনা নহয়। ইয়াৰ দ্বাৰা কবিয়ে বাহ্যিক তীৰ্থযাত্ৰাৰ তুলনাত আভ্যন্তৰীণ ঈশ্বৰ উপলব্ধিৰ শ্ৰেষ্ঠতাক বুজাইছে। 2 নম্বৰ প্ৰশ্ন আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ আহিছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আজান ফকীৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল। 3 নম্বৰ প্ৰশ্ন জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ কি? উত্তৰ হ'ব জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ হ'ল গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল, যি এক পবিত্ৰ স্থান। 4 নম্বৰ প্ৰশ্ন কবিয়ে কাক ৰহমৰ গিৰিহত বুলি কৈছে? উত্তৰ হ'ব কবিয়ে আল্লাহক ৰহমৰ গিৰিহত অৰ্থাৎ দয়াৰ মালিক বুলি কৈছে। 5 নম্বৰ প্ৰশ্ন আসমানৰ কুতুব তৰা বুলি কাক কোৱা হৈছে? উত্তৰ হ'ব আসমানৰ কুতুব তৰা বুলি ধ্ৰুৱ তৰাক কোৱা হৈছে। 6 নম্বৰ প্ৰশ্ন জিকিৰত সজা আৰু মইনা শব্দ দুটাই কি বুজাইছে? উত্তৰ হ'ব জিকিৰত সজা শব্দই মানুহৰ শৰীৰটোক আৰু মইনা শব্দই মানুহৰ আত্মাক বুজাইছে। 7 নম্বৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, জিকিৰৰ মূল উদ্দেশ্য কি? ইয়াৰ উত্তৰ হ'ব জিকিৰৰ মূল উদ্দেশ্য হ'ল আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি তেওঁৰ প্ৰতি অনুগত্য প্ৰকাশ কৰা আৰু মানুহক আধ্যাত্মিক পথৰ সন্ধান দিয়া। 8 নম্বৰ প্ৰশ্ন দৰিয়াৰ পাৰ কৰাই দিয়া কোনে কাক কৈছে বুলি কোনে কাক কৈছে? উত্তৰ হ'ব কবিয়ে আল্লাহক দৰিয়াৰ পাৰ অৰ্থাৎ সংসাৰৰ সাগৰৰ পৰা পাৰ কৰাই দিবলৈ অনুৰোধ জনাইছে। 9 নম্বৰ প্ৰশ্ন জিকিৰত কোন দুখন ধৰ্মৰ মাজত সমন্বয়ৰ ভাৱ দেখা যায়? উত্তৰ হ'ব জিকিৰত হিন্দু ধৰ্মৰ বৈষ্ণৱবাদ আৰু ইছলাম ধৰ্মৰ চুফিবাদৰ মাজত সমন্বয়ৰ ভাৱ দেখা যায়। 10 নম্বৰ প্ৰশ্ন আদম কোন? কোৰাণৰ মতে আদম হ'ল আল্লাহৰ দ্বাৰা সৃষ্ট প্ৰথম মানৱ। চ' এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ বিষয়ে গোটেইখিনি আমি আলোচনা কৰিলোঁ।
চ' তোমালোকে এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অৰ্থাৎ আগতে আহি যোৱা প্ৰশ্নবিলাক ভালকৈ চাবা, এইবোৰ পঢ়িবা, ইয়াৰ পৰা ডাইৰেক্ট কমন পাবা তোমালোকে, আৰু লগতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলীৰ পৰাও গোটেইখিনি পঢ়িবা। আকৌ এবাৰ ষ্টুডেণ্ট তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো নিশ্চয় ফ'ল' কৰিবা। ইয়াত ডেইলি ফ্ৰী নোটছ প্ৰভাইড কৰা হ'ব, ডেইলি ক্লাছৰ লিংক প্ৰভাইড কৰা হ'ব, আৰু এক্সট্ৰা ইনফৰমেশ্যন ইয়াত প্ৰভাইড কৰা হ'ব। চ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়াই চেনেলটো ফ'ল' কৰি দিয়া। ইয়াত সদায় তোমালোকে ক্লাছ আৰু নোটছ পাই থাকিবা। ধন্যবাদ সকলোকে।